মই হেমন্ত ডেকা ইউটিউব চেনেল হেমন্ত মিক্স অসমলৈ স্বাগতম জনাইছো। NS 400 cc একদম পাতলা গাড়ী আৰু প্ৰায় 200 cc লগৰ বুলি ক'লেও ভুল নহয় ৱেটটো, কাৰণ আমি এইখিনি ইতিমধ্যে টেষ্ট ড্ৰাইভ কৰা হৈ গ'ল। তথাপি আপোনালোকৰ আহক NS 400 ইতিমধ্যে অসমৰ যিকোনো ডিলাৰত বাজাজ শ্ব'ৰুমত এভেইলেবল হৈ গৈছে। আপোনালোকে আহক, আহিলে আপোনালোকে ডেলিভাৰী লওক। আৰু আজিৰ পৰা ইতিমধ্যে আমাক ডিলাৰ কৰ্তৃপক্ষ জনোৱা মতে তেওঁলোকে আজি ডেলিভাৰী কৰিব এটা কিছু গাড়ী, গতিকে চাওঁ আহক। এইখন নতুনকৈ লঞ্চ হৈছে আমাৰ আপোনাৰ NS 400 অত্যাধুনিক প্ৰযুক্তিৰে আপোনাৰ এইখন ভৰপূৰ। এইখনৰ আপোনাৰ অন ৰ'ড প্ৰাইচ আছে আপোনাৰ 2,25,000 আৰু এইখনৰ আপোনাৰ যদি ফাইনেন্সত ল'ব খোজে আপুনি মিনিমাম ডাউন পেমেণ্ট 50,000-60,000 দিলে হৈ যাব। আৰু ডকুমেণ্টেশ্যনো আপোনাৰ বেছি প্ৰয়োজন নাই। ডকুমেণ্টেশ্যন আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুকটো হ'লে হৈ যাব। আপোনালোক আহক আমাৰ উন্নতি বজাৰ GS ৰোড খ্ৰীষ্টান বস্তিলৈ। বাইকখন আপুনি চলাই এবাৰ টেষ্ট ৰাইডো ল'ব পাৰিব আৰু আপোনাৰ মন পচন্দৰ বাইকখন আপুনি আমাৰ পৰা ল'বও পাৰিব। NX 400 আপোনালোকে দেখিছাই ৰিভিউ, আৰু NX 400 বুলি ক'লে আৰু 400 আৰু একেবাৰে কিমান চুপাৰ হিট হ'ব পাৰে আপোনালোকে চাওক। আৰু জাগাতে পিক আপ এনেকুৱা জাগাত পিক আপ কৰিব আপোনালোকে চলালে গম পাব এইটো মানে গাড়ীখন এবাৰ ডিলাৰত আহক আৰু এবাৰ চলাই চাওক, তাৰ পৰা গাড়ীখন আপোনালোকে ল'ব নে নলয় তাৰ পৰা ডিচাইড কৰক। আপোনালোকে যেতিয়া এবাৰ চলাব না বুলি কোনো মতে নহয়, তেতিয়া গাড়ী মানে ইয়াত বুলিও ক'ব আৰু অতি মানে ডিলাৰত আহক আৰু আপোনালোকে NX 400 জাগাতে পিক আপ লোৱা গাড়ী মানে পাত্তা নাপায়। আৰু এই কেটিএম ক'ৰবাত মানে আৰু ইয়াতে আৰু কেটিএম নাহে, এতিয়া কেটিএম দিলে আহি গৈছে NX 400 আপোনালোকে তেওঁকালে লৈ লওক। সঁচা কথা ক'ব গ'লে মজা। মোৰ এখন NS 200 আছে আগৰ পৰা, আৰু মই বাজাজৰ এনেও ফেন পুৰা, মানে যিটো ইনষ্টেণ্ট সেই ইনষ্টেণ্টটো মানে বাইক লাভাৰবিলাকে গম পায় যে বাজাজৰ বেলেগে মানে দিব নোৱাৰে। আৰু বাজাজৰ মেইনলি এটা চবতছে বেছি ভাল লাগে, কাৰণ বাইক এখন লাগে চবে মেট্ৰিক পাছ কৰাৰ পৰা ল'ৰা হওক ছোৱালী হওক সেনেকুৱা মেচিনৰ ওপৰত যিবোৰ আছে লগা হৈ যায়। তো চাব গ'লে এতিয়া 400 cc আপুনি যদি বেলেগ ছেগমেণ্টৰ বা বেলেগ আপোনাৰ কোম্পানীৰ বাইক চাই তাৰে প্ৰাইচটো চাওক। আপুনি কেটিএমৰ বেলেগ নালাগে, আপোনাৰ কেটিএমৰ 200 দ্বীপখন চাওক, সেইখনৰ প্ৰাইচ কেনেকুৱা, আৰু আপুনি যদি NS 200 লয়, 220 লয় বা RS তাৰে প্ৰাইচটো চাওক। মানে সঁচা কথা ক'লে বাজাজৰ বস্তুবিলাক মানে আমাৰ মিডিল ক্লাছৰ মানুহখিনিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, সেইটোৱে। আৰু লগতে কেছটো কি, আপোনাৰ গাড়ীখন এতিয়া ল'লে আপুনি যেতিয়া চাৰ্ভিচিঙত নিব আপুনি ব্ৰেক চুটিও সলাব লগা হ'ল। বেলেগ কোম্পানীৰ যেতিয়া আপুনি ইয়ামাহাৰ যাব 700 টকা ল'ব, 900 টকা ল'ব এনেকুৱা, কিন্তু বাজাজৰ আপোনাৰ 290-350 মানতে মানে হৈ যায়। মেইনটেনেন্স কষ্টটো মানে বহুত কমত হৈ যায়। মানে এভাইল ক'ব গ'লে ভেলু ফৰ মানি আপোনালোকে কিনিব পাৰে। আৰু আজিকালি বুকিং পুৰা বাজাজ শ্ব'ৰুমত ইতিমধ্যে উপলব্ধ আজিৰ পৰা উপলব্ধ হৈছে। আৰু আছে দাদা স্মুথলি হয়, বেলেগ বাইকৰ লগত বেলেগ বাইকে পাত্তাও নাপায়। আৰু আপোনালোকে এইটোৱে বিচাৰে ডিলাৰ ভিজিট কৰক ধুনীয়াকে, আৰু এতিয়া এভেইলেবল হৈ গৈছে। নমস্কাৰ, মই হেমন্ত ডেকা। মোৰ ইউটিউব চেনেল হেমন্ত মিক্স অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ, কাৰণ যিহেতু বাজাজৰ পালচাৰ NS 400 cc বাইকখন আজি লঞ্চ হৈ গৈছে। গতিকে আপোনালোকে এই ভিডিঅ'টোত যি দেখিছে ষ্টান কৰি থকা, তেওঁলোকৰ নিচিনাকৈ আপোনালোকে নকৰিব। আপোনালোকলৈ বিনম্ৰ আহ্বান, আপোনালোকে এই দাদাকেইজনে যেনেকৈ ষ্টান কৰিছে তেনেকৈ যাতে নকৰে, তাৰ বাবে মোৰ ফালৰ পৰা, মোৰ হেমন্ত মিক্স অসমৰ ফালৰ পৰা আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। কাৰণ তেওঁলোক হ'ল অভিজ্ঞতা থকা ব্যক্তি আচলতে, আৰু তেওঁলোকে কৈছেই অসমৰ বিভিন্ন জিলাত তেওঁলোকে স্থান কৰিছে। গতিকে তাৰ কাৰণে তেওঁলোক আজি খানাপাৰাৰ ৰেডিছন ব্লুত আজি NS 400খন লঞ্চ হোৱাৰ কাৰণে তেওঁলোকক আমন্ত্ৰণ জনাইছিলে, তেওঁলোকে তাতে উপস্থিত হৈছে। গতিকে আপোনালোকে তেওঁলোকক ভাবি আমিও পাৰিম বুলি এই কথাটো যাতে মনত নলয়, এই স্থানৰ পৰা আপোনালোকে বিৰত থাকক। ধন্যবাদ।
NS400 গাড়ীখন আপোনালোকে অসমৰ যিকোনো ডিলাৰৰ পৰা ল'ব পাৰিব ইতিমধ্যে আজি বুকিং আৰম্ভ হৈ গৈছে আৰু আজি কেইজনমান ব্যক্তিক আচলতে গাড়ী তেওঁলোকে ৰিচিভ কৰিছে কাৰণ আজি শুভ মুহূৰ্তত তেওঁলোকে গাড়ী ৰিচিভ কৰিছে গতিকে এইখিনিকে কৈ মই সামৰিছোঁ ধন্যবাদ জয় আই অসম।